নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 6ৰ পাৰ্ট 2 অৰ্থাৎ চেপ্টাৰ 2 সহা আৰু হিংস এই চেপ্টাৰটিৰ সম্পূৰ্ণ কোৱেশ্চন আনসাৰ কেইটা আলোচনা কৰিম। তাৰ আগতে যদি ইয়াৰ আগৰ চেপ্টাৰ 1 বা অৰ্থাৎ পাৰ্ট 1 চোৱা নাই তেন্তে এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত অৰ্থাৎ নাইবা তোমালোকে এই চেনেলৰ প্লেলিষ্টত গৈ কিনে তোমালোকে ক্লাছ 6ৰ এটা প্লেলিষ্ট পাই যাবা। তাত গৈ তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰিবা। তোমালোকে আগৰ ভিডিঅ'টো চাই লোৱা আৰু সহা আৰু হিংস এই ভিডিঅ'টো এতিয়া সম্পূৰ্ণকৈ চাই লোৱা। এতিয়া আমি এই ভিডিঅ'ৰ প্ৰত্যেকটো কোৱেশ্চনৰ এনসাৰ আলোচনা কৰোঁ। তোমালোকে সহা আৰু হিংস এই তোমালোকৰ কিতাপত এই চেপ্টাৰটো ওলাই লোৱা। চোৱা 1 নম্বৰ তোমালোকৰ প্ৰথম কোৱেশ্চনটো দিছে 1 নম্বৰত তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিওৱা সঠিক বৃত্তটো পূৰ কৰা। তোমালোকে 1 নম্বৰৰ যিকেইটা প্ৰশ্ন আছে সেইকেইটা তোমালোকে শুদ্ধ উত্তৰটো বাছি উলাই বৃত্তটো তোমালোকে পূৰণ কৰিবলৈ দিছে। তোমালোক চোৱা 1 নম্বৰৰ ক নম্বৰ কোৱেশ্চনটো চোৱা। প্ৰথমত ক জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা সিহঁতৰ নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল। তোমালোকে ইয়াৰ উত্তৰত লিখিবা অপশ্যন খ। ঠিক আছে, তোমালোকে খটো তোমালোকে টিক চিন দি দিবা, নাই কিবা তোমালোকে খালি ঠাইখিনি তোমালোকে পূৰণ কৰি দিবা। চোৱা খ দিছে মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। ঠিক আছে, তাৰপিছত চোৱা খ নম্বৰ কুৱেশ্যনটো মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল। ইয়াৰ উত্তৰটো চোৱা, ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ। তোমালোকে গটো ৰাইট চিন দি দিবা কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। তাৰপিছত চোৱা 1 নম্বৰ কুৱেশ্যন কেইটা হেকল তোমালোকে এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন দিছে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি লোৱা। তোমালোকে ওপৰৰ দুটা কুৱেশ্যন এইকেইটা কিয় শুদ্ধ বুলি ক'লা তোমালোকৰ লগৰীয়া বন্ধু-বান্ধৱীৰ লগত আলোচনা কৰি তোমালোকৰ ইয়াৰ উত্তৰ দিবলৈ দিছে। ইয়াৰ উত্তৰ সংক্ষিপ্ত 1 নম্বৰ কুৱেশ্যনৰ ক নম্বৰ কুৱেশ্যনটো তোমালোকে শুদ্ধ কোৱাৰ কাৰণটো 1 নম্বৰত ইয়াত দিছে মন্দমতীয়ে প্ৰতিদিনে অৰণ্যৰ বহু জন্তু বিনা কাৰণেই বধ কৰিছিল। ইয়াৰ ফলত অৰণ্যৰ জীৱ-জন্তু সংখ্যা কমি যাব বুলি সিহঁত ভয় কৰিছিল। ঠিক আছে, তোমালোকে এনেকৈ উত্তৰ দি দিবা। তাৰপিছত 2 নম্বৰটো শুদ্ধ হোৱাৰ কাৰণ এনেকৈ ক'বা। চোৱা কুৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতীয়ে ভাবিছিল যে ই কোনো দ্বিতীয় সিংহ, তেখেত সেই সিংহক ধৰাৰ বাবে জাপ মাৰিছিল। ঠিক আছে, তোমালোকে এই দুটা কুৱেশ্যনৰ উত্তৰ এনেকৈ দি দিবা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো দিছে সহা আৰু হিংস সাধুটো কোৱা। তোমালোকে এই সাধুটো সুন্দৰকৈ ক'বলৈ দিছে। তোমালোকে মই যেনেকৈ উত্তৰত লিখি আনিছোঁ তোমালোকে এনেকৈ কৈ দিবা। চোৱা এই সাধুটোৰ মূল বক্তব্য হ'ল বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। তোমালোকে লিখি কিনে তাৰপিছত লিখিবা এক সৰু সহায় বুদ্ধিৰ সহায়ত বলৱান সিংহৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ-জন্তুক ৰক্ষা কৰিছিল। তোমালোকে 3 নম্বৰৰ কুৱেশ্যনৰ এনসাৰখিনি এনেকৈ লিখি দিবা। তাৰপিছত চোৱা 4 নম্বৰ তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলোৱাই আহা। তোমালোকে 4 নম্বৰ যিকেইটা শব্দ দিছে আৰু ইফালে দিছে অৰ্থ এইকেইটা তোমালোকে সুন্দৰকৈ মিলাবা। মই যেনেকৈ মিলাই দিছোঁ তোমালোকে আঁচ টানি মিলাব পাৰিবা। চোৱা ক্ষুধা, ইয়াৰ অৰ্থটো হ'ব ভোক। ইফালে চোৱা নিবাৰণ, ইয়াৰ অৰ্থটো হ'ব বাধা কৰা। তাৰপিছত চোৱা শব্দ নিবাৰণ বাধা কৰা ইয়াৰ আৰু গুচোৱা কাৰ্য, বাধা কৰা বা গুচোৱা কাৰ্য তোমালোক যিকোনো এটা লিখিলেই হ'ব। তাৰপিছত শব্দ, ইয়াৰ অৰ্থটো হ'ব শব্দ। প্ৰতিবিম্ব চাহ পানীত দেখা মানুহ বা বস্তুৰ ছবি হাজিৰ উপস্থিত। বন্ধক অইনৰ ওচৰত কোনো বস্তু থৈ দাঁৰ লোৱা কাৰ্য। তোমালোকে এনেকৈ মিলাই দিবা। তাৰপিছত কেশৰ য'ত আছে তাৰ লগত সিংহৰ ডিঙিত দীঘল নোম এইটোৰ লগত মিলাই দিবা। তাৰপিছত চোৱা নিস্তাৰ য'ত আছে তাৰ অৰ্থত আছে ৰক্ষা বা উদ্ধাৰ, ইয়াৰ লগত মিলাই দিবা। তাৰপিছত চোৱা 5 নম্বৰত দিছে তোমালোকৰ কুৱেশ্যনটো তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তলত দিয়া প্ৰশ্ন কেইটামানৰ উত্তৰ তোমালোকে ক'বলৈ দিছে আৰু লিখিবলৈ দিছে।
চ ক নম্বৰ প্ৰথমত অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল ইয়াৰ উত্তৰত এইদৰে লিখিবা মন্দমতি নামৰ সিংহটোৱে যধে মধে বধ কৰিছিল ঠিক আছে তাৰপিছত খ নম্বৰ কুৱেশ্যনটো শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল দৰাচলতে কেইটা শহা আহিছিল ইয়াৰ উত্তৰ লিখিবা দৰাচলতে মাত্ৰ এটা শহা আহিছিল ঠিক আছে তাৰপিছত চোৱা গ নম্বৰ কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল উত্তৰ লিখিবা কুৱাৰ পানীত নিজৰ ছাটো দেখিয়েই তাক আন সিংহ বুলি ভাবি মন্দমতিয়ে খঙতে কুৱাটোত জাপ মাৰিছিল তোমালোকে বহি ওলাই কিনে তোমালোকে সম্পূৰ্ণ কুৱেশ্যন এনসাৰ কেইটা লিখি ল'বা তোমালোকে তেনেহ'লে তোমালোকে এক্সামত গৈ কিনে তোমালোকে সুন্দৰকৈ লিখি থৈ আহিব পাৰিবা এতিয়া চোৱা 6 নম্বৰটো তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ তলত আলোচনা কৰি উত্তৰ লিখা ক নম্বৰ অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কেনেধৰণৰ সিদ্ধান্ত লৈছিল ইয়াৰ উত্তৰ এইদৰে লিখিবা সিহঁতে সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পালক্ৰমে এটা জন্তু সিংহটোৰ ওচৰলৈ পঠিয়াব যাতে সিংহ চাৰিওফালে মাৰি নাবদায় লাভ এইদৰে কৰিলে সিংহৰ ক্ষুধাও নিবাৰণ হ'ব আৰু সিহঁত ধ্বংসৰ পৰা ৰক্ষা পাব তাৰপিছত খ নম্বৰ কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাকিছিল ইয়াৰ উত্তৰ এইদৰে লিখিবা শহাটোৱে ভাবিলে সি সিংহক নিজ ছাটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি লাভ দি পানীত পৰে গ নম্বৰ সিংহক প্ৰতিয় নিয়াবলৈ বয়তে সহায় ইনাই বিনাই কি কথা কৈছিল উত্তৰ সি ক'লে যে বাটতে আন এটা সিংহ দেখা পাইছিল আৰু সেই সিংহ কৈছিল সি এই বনখনৰ ৰজা ইফালে সি 4টা শহা ধৰি ৰাখিছে আৰু মাত্ৰ সি এই বেগেটত এই শহা আহিছে মন্দমতিয়ে মাতিবলৈ ঠিক আছে তাৰপিছত গ নম্বৰ কুৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে কুৱাটোৰ ভিতৰত আন এটা সিংহ আচলতে আছিল নে ইয়াৰ উত্তৰ এনেকৈ লিখিবা নহয় কুৱাত আন কোনো সিংহ নাছিল নহয় দিবা নাইবা কুৱাত আন কোনো সিংহ নাছিল নেকৈ লিখিলে তোমালোকে সম্পূৰ্ণ 1 মাৰ্কটো পাই যাবা বা 2 মাৰ্ক কিয় জাপ মাৰিছিল মন্দমতিয়ে নিজৰ ছাকেই আন সিংহ বুলি ভাবি খঙৰে কুৱাটোত জাপ মাৰিছিল এনেকৈ লিখিব পাৰিবা তোমালোকে যিকোনো এটা লিখিলে হ'ল আজিৰ ভিডিঅ'টো ইয়ালৈকে তোমালোকে আগৰ ভিডিঅ'টি চাইছা নে নাই কমেণ্ট কৰি জনাবা যদি চোৱা নাই তেন্তে কমেণ্ট এতিয়াই কৈ চাই লোৱা আৰু আজি ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা আৰু কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে তোমালোকে কমেণ্টত জনাবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলত নতুন আছা তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখা ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি তোমাৰ বন্ধু বান্ধৱৰ তাত পঠাই দিয়া